আধাৰ কাৰ্ড কিন্তু প্ৰত্যেকজন মানুহৰে আছে কেতিয়াবা কি হয় আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ কিন্তু চেঞ্জ কৰিবলগীয়া বা আপডেট কৰিবলগীয়া প্ৰয়োজন হৈ পৰে সো আপোনাৰ যদি আধাৰ কাৰ্ড আছে আৰু আপুনি যদি ভাবে যে আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো আপডেট কৰিব বা সলনি কৰিব তেনে ক্ষেত্ৰত আজিৰ এই ভিডিওটো আপোনাৰ বাবে বা আপোনালোকে ভিডিওটো শ্বেয়াৰ কৰি ৰাখি থব পাৰে কিয়নো প্ৰয়োজন সাপেক্ষে আপোনালোকে কি কৰিব পাৰিব যে তেনেকৈ আপোনাৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকে এই ভিডিও চাই অতি সহজতে আপোনাৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব বা চেঞ্জ কৰিব পাৰিব তো কেনেকৈ চেঞ্জ কৰিব পাৰিব তাৰে ফুল প্ৰচেছ দেখুৱাম আৰু আটাইতকৈ ভাল কথা হ'ল যে আপোনালোকে ঘৰত বহি কিন্তু আপোনাৰ মোবাইলটো ব্যৱহাৰ কৰি আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো চেঞ্জ কৰিব পাৰিব বৰ্তমান সময়ত এই সুবিধাটো চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে তো কেনেকৈ আপডেট কৰিব পাৰিব তাৰে ফুল প্ৰচেছ মই এতিয়া আপোনালোকক দেখুৱাম গলো প্ৰথমতে আপোনালোকে কি কৰিব প্লে ষ্টৰত আহিব প্লে ষ্টৰত আহি আপোনালোকে আধাৰ যেটো এপছ আছে এই এপছটো আপোনালোকে কি কৰিব লাগিব ডাউনলোডিং কৰিব লাগিব এই যেটো এপছ আপোনালোকে দেখিছে নতুনকৈ কি কৰিছে চৰকাৰৰ পৰা মুকলি কৰিছে আপোনালোকে এই আধাৰ নামৰ এপছটো ইনষ্টল কৰিব মই অলৰেডি ইনষ্টল কৰিছো ইনষ্টল কৰি ওপেন কৰি আপোনালোকে পাৰমিশনসমূহ এলাউ কৰি দিব ঠিক আছে তো এতিয়া চাওক আপোনালোকৰ সন্মুখত এনেকৈ আছে আপোনালোকে জাস্ট ডিসকভাৰ ফিউচাৰ কি অপচনত ক্লিক কৰি দিব এতিয়া চাওক নেক্সট অপচনত ক্লিক কৰিব বা আপোনালোকে নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইন্টাৰ আধাৰ নাম্বাৰ যেটো অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব ওকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাওক আই এম ৰেডি উইথ মাই আধাৰ ঠিক আছে আপুনি আপোনাৰ আধাৰ সৈতে ৰেডি হৈ থাকিব লাগিব অৰ্থাৎ আপুনি যেটো নেকি মোবাইল নাম্বাৰ আপডেট কৰিব সেই যেটো আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ আপডেট কৰিব সেই আধাৰ কাৰ্ডটো আপোনাৰ লগত থাকিব লাগিব বুলি কৈছে এতিয়া চাওক আই এম ৰেডি উইথ মাই আধাৰ মই এই অপচনটোত ক্লিক কৰি দিলো ওকে তো এতিয়া কি কৰিব লাগিব ইয়াতে চাওক ইন্টাৰ আধাৰ নাম্বাৰ এতিয়া আপুনি যেটো মোবাইল নাম্বাৰৰ আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰ আপডেট কৰিব সেই আধাৰ কাৰ্ডটো ইয়াতে বহাব লাগিব আধাৰ কাৰ্ড নাম্বাৰটো বহাই দিয়াৰ পিছত জাস্ট কন্টিনিউ অপচনত ক্লিক কৰিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যন এটা আছে আপুনি পঢ়ি চাব পাৰে তাৰ পিছত আপোনালোকে তলত চাওক এটা আই এগ্ৰি টু টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াতে টিক লগাই দিয়ক ওকে টিক লগাই দিয়াৰ পিছত আপোনালোকে জাস্ট প্ৰচিড অপচনত ক্লিক কৰিব প্ৰচিড অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক নাম্বাৰ 1 এণ্ড নাম্বাৰ 2 আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নাম্বাৰ লিংক হৈছে হেতু সিলেক্ট কৰক ইয়াতে চাওক মই সিলেক্ট কৰি দিলো এণ্ড ইয়াতে চাওক সেন্ড এছএমএছ অপচনত ক্লিক কৰিব সেন্ড এছএমএছ অপচনত ক্লিক কৰাৰ পিছত এনেকৈ এলাউ কৰি দিব এতিয়া আপোনাৰ মোবাইল নাম্বাৰত এটা ওটিপি যাব ঠিক আছে এই ওটিপিটো আপোনালোকে এন্টাৰ কৰিব লাগিব তো ভেৰিফিকেশন হৈ আছে মোবাইল নাম্বাৰ ভেৰিফিকেশন জাস্ট ওয়েট কৰিব লাগিব এটা চাওক কন্টিনিউ উইথ ফেস অথেন্টিকেশন এতিয়া মোবাইল নাম্বাৰটো মেসেজ জয় ভেৰিফিকেশন হৈছে মোবাইল নাম্বাৰ ভেৰিফিকেশন হৈ গৈছে এতিয়া জাস্ট আপোনালোকে কন্টিনিউ টু ফেস অথেন্টিকেশন অপচনত ক্লিক কৰি দিব এটা ক্লিক কৰাৰ পিছত এটা চাওক এটা ইন্ট্ৰডাকশন দিয়া আছে গেট ইয়াতে চাওক কি কৈছে গেট ৰেডি ফৰ ফেস অথেন্টিকেশন ঠিক আছে আপোনালোকৰ ফেস টু অথেন্টিকেশন কৰা হ'ব অৰ্থাৎ আপোনাৰ ফেস ভেৰিফিকেশন কৰা হ'ব আপোনালোকে জাস্ট ইমিডিয়েট ফেস অথেন্টিকেট যেটো অপচন আছে আপোনালোকে এই অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ কেমেৰাটো ওপেন হ'ব এতিয়া আপোনালোকে চকটো জাপ খুৱাই দিব এনেকৈ চকটো মিলাই অলপ পোহৰত যায় আপোনালোকে চকটো মিলাই কি কৰিব লাগিব জাপ খুৱাব লাগিব ঠিক আছে এনেকৈ যেতিয়া গ্ৰীন লাইন আহিব জাপ খুৱাই দিব এনেকৈ জাপ খুৱাই দিলে আপোনাৰ ভেৰিফিকেশনটো এটা চাওক ফেস অথেন্টিকেশন সাকসেসফুলি হৈ গল এতিয়া চাওক ফেস অথেন্টিকেশন ডিটেইলছ এটা আহি গৈছে তো মই এতিয়া জাস্ট গেটিং ইয়োৰ আধাৰ ৰেডি হৈ গৈছে মই জাস্ট প্ৰসিড অপচনত ক্লিক কৰিলো প্ৰসিড অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক এটা 6 ডিজিটৰ পিন কোড বনাবলৈ দিব ঠিক আছে আপোনাক ইয়াতে জাস্ট পিন কোড এটা বনাই ল'ব মই জাস্ট ইয়াতে পিন কোড এটা বনাই দিলো আকৌ পিন কোডটো কি কৰিব কনফাৰ্ম কৰিব দিব ওকে পিন কোডটো মই কনফাৰ্ম কৰি দিলো তো এনেকৈ আহিছে মই জাস্ট স্কিপ কৰি দিলো এটা চাওক আপোনাৰ নাম আহি গৈছে আৰু এনেকৈ এটা কিউআৰ কোড আহি গৈছে তো এতিয়া আপুনি কি কৰিব লাগিব এতিয়া জাস্ট আপুনি কি কৰিব আপোনাৰ আধাৰটো আপডেট কৰাৰ বাবে আপুনি মোবাইল নাম্বাৰ আপডেট কৰাৰ বাবে এনেকৈ স্ক্ৰল কৰি দিব তলৰ পৰা টানি লৈ ওপৰত যাব আপোনালোকৰ সন্মুখত এনেকৈ অপচন খোল খাব এতিয়া আপোনালোকে চাওক মাই আধাৰ আপডেট নামৰ এটা অপচন পাব সাৰ্ভিসৰ তলতে আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব ওকে এই অপচনটোত ক্লিক কৰাৰ পিছত এনেকৈ লোডিং হ'ব এতিয়া চাওক আপোনালোকে দেখিবলৈ আছে কেইবাটা অপচন আছে মোবাইল নাম্বাৰ আপডেট এড্ৰেছ আপডেট তাৰ পিছত নেম আপডেট এনেকুৱা ধৰণৰ অপচনসমূহ আপোনালোকে পাই যাব সব এনেকলে ইয়াতে এই যি কেইটা অপচন আছে ইয়াৰ ভিতৰত আপোনালোকে জাস্ট কি কৰিব পাৰিব এই মোবাইল নাম্বাৰ আপডেট যেটো সেই অপচনটোহে ইউজ কৰিব পাৰিব বাকি যি তিনিটা অপচন আছে এই তিনিটা এতিয়ালৈকে এভেইলেবল হোৱা নাই বা কামিং চন বুলি দেখুৱাইছে ভৱিষ্যতত আহি যাব তো আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰাৰ বাবে এই যেটো অপচন আছে প্ৰথম অপচন মোবাইল নাম্বাৰ আপডেট আপোনালোকে জাস্ট এই অপচনটোত ক্লিক কৰি দিব ওকে এটা চাওক এটা কিন্তু বিষয়বস্তুসমূহ মানে ডিটেইলছসমূহ লিখি দিছে ইয়াতে চাওক মোবাইল নাম্বাৰ আপডেট দিস ৰিকুৱেষ্ট উইল টেক এবাউট 5 মিনিটছ আপোনালোকে দেখি আছে প্ৰসেসিং টাইম 30 ডেট আৰু ইয়াতে প্ৰসেসিং ফিজ কাটিব আপোনাৰ 55 টকা ঠিক আছে আপুনি যে মোবাইল নাম্বাৰ আপডেট কৰিব তাৰ পৰা 55 টকা আপোনাৰ কি হ'ব কাট খাব ঠিক আছে আপুনি মানে 55 টকা এটা পেমেন্ট কৰিব লাগিব যেতিয়া আপুনি যদি ভাবে যে হয় আপুনি মোবাইল নাম্বাৰটো আপডেট কৰিব কন্টিনিউ অপচনত যা ক্লিক কৰি দিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কাৰেন্ট যেটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো শুৰু কৰিব ওকে অৰ্থাৎ আপোনাৰ বৰ্তমান যেটো আধাৰ কাৰ্ডতে মোবাইল নাম্বাৰ লিংক হৈছে সেই মোবাইল নাম্বাৰটো শো কৰিব এতিয়া আপুনি নতুন মোবাইল নাম্বাৰ যেটো এড কৰিব বিচাৰে সেই মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব কৰাৰ পিছত আপোনাক জাস্ট সেন্ড ওটিপি অপচনত ক্লিক কৰি দিব সেন্ড ওটিপি অপচন ক্লিক কৰাৰ লগে লগে আপোনাৰ
মোবাইলত এটা কি হ'ব নতুন OTP আহি যাব অৰ্থাৎ আপুনি নতুনকৈ যেটো মোবাইল নাম্বাৰ দিব বিচাৰিছে তাতে OTP এটা আহিব তো মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব সৰি OTP টো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট এই যেটো তলত ভেৰিফাই অপচন আছে ভেৰিফাই অপচনত ক্লিক কৰি দিব দেন আপোনালোকৰ সন্মুখত ইয়াতে চাওক নিউ মোবাইল নাম্বাৰ ভেৰিফাইড সাকসেসফুলি ফেস অথেন্টিকেশন আহি গৈছে অৰ্থাৎ এতিয়া আপুনি আকৌ ফেস অথেন্টিকেশনটো কৰিব লাগিব তো এতিয়া আপোনালোকে দেখিবলৈ আছে ফেস অথেন্টিকেশন যেটো অপচন আছে অপচনটোত ক্লিক কৰিব আৰু আপোনালোকে দেখিবলৈ আছে এনেকৈ ইন্ট্ৰডাকশন সমূহ আহি গৈছে ইয়াতে আপোনালোকে ডিটেইলসমূহ চাই ল'ব পাৰে আৰু তলত চাওক আপোনালোকে যেটো টিক লগাবলৈ দিছে আই হ্যাভ ৰেড দা আন্ডাৰস্টুড দিস এডভাইজাৰ এণ্ড নেট নট বি showing again আপোনালোকে জাস্ট এই যেটো প্ৰসেড অপচন আছে প্ৰসেড অপচনত ক্লিক কৰিব লাগিব প্ৰসেড অপচনত ক্লিক কৰাৰ পিছত আগৰ নিচিনাকৈ আপোনালোকে ফেসটো কি কৰিব লাগিব অথেন্টিকেশন কৰিব লাগিব এনেকৈ ফেসটো অথেন্টিকেশন কৰাৰ পিছত আপোনাৰ ফেস অথেন্টিকেশন হৈ গৈছে ভেৰিফিকেশন কমপ্লিট হৈ গ'ল দেন আপোনালোকে নেক্সট পেজলৈ লৈ যাব এতিয়া আপোনালোকে জাস্ট কি কৰিব লাগিব আপুনি জাস্ট আপোনাৰ পেমেন্টটোহে কমপ্লিট কৰিব লাগিব আৰু পেমেন্টটো কমপ্লিট কৰাৰ পিছত আপোনাৰ পে এণ্ড কনফাৰ্ম অপচনত ক্লিক কৰি দিব ওকে পে এণ্ড কনফাৰ্ম অপচনত ক্লিক কৰাৰ লগে লগে আপোনাক কি কৰিব এনেকৈ চাওক পেটিএম এতে চাওক মোৰ অপচন আছে আপোনাক ইয়াতে ক্লিক কৰক ইয়াতে আপোনাৰ ফোন পে গুগল পে পেটিএম যিকোনো প্ৰসেসৰ মাধ্যমে আপোনাকে 75 টাকা এটা পেমেন্ট কৰিব লাগিব ওকে পেমেন্ট কৰাৰ পিছত আপোনাৰ কিন্তু কি হ'ব আপোনাৰ আধাৰ কাৰ্ড আপডেটটো হৈ যাব বা মোবাইল নাম্বাৰ আপডেট হৈ যাব এনেকৈ আপোনাক অতি সহজতে আপোনাৰ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব আধাৰ কাৰ্ডত তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে মোৰ ইয়াতে আপডেট কৰাৰ প্ৰয়োজনীয়তা নাই যাৰ বাবে মই ইয়াতে কেনসেল কৰি দিছো ঠিক আছে তো আশা কৰিছো আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে অতি সহজতে ঘৰত বহি বৰ্তমান সময়ত মোবাইল ব্যৱহাৰ কৰি কেনেকৈ আপোনালোকে আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰি বৰ্তমান সময়ত এটো ইজি হৈ পৰিছে আগত এনেকৈ কোনো ধৰণৰ সিস্টেম দিয়া নাছিল কিন্তু বৰ্তমান এই সিস্টেমটো আপোনালোকক দিয়া হৈছে তো আশা কৰো আপুনি নিশ্চয় বুজি পালে যে অতি সহজতে কেনেকৈ আপোনালোকে কৰিব পাৰিব তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি শেয়াৰ এটা মাৰিবলৈ পাহৰি